সমগ্ৰ বিশ্বৰে সক্ৰিয় আগ্নেয়গিৰিসমূহৰ ভিতৰত অন্যতম হৈছে ইথিওপিয়াৰ আৰ্টালে আগ্নেয়গিৰি। আৰু এই আৰ্টালে আগ্নেয়গিৰি মালাতে আছে শেহতীয়াকৈ উদগিৰণ ঘটা হেলগুবি আগ্নেয়গিৰিটো। আমি গৈছিলোঁ এই আৰ্টালে আগ্নেয়গিৰি মালালৈ আৰু ইয়াৰ পূৰ্বে কেইবাবাৰো উদগিৰণ ঘটা আৰ্টালে আগ্নেয়গিৰি মালাত আছে কেইবাটাও সক্ৰিয় ক্ৰেটাৰ আৰু লাভাৰ হ্ৰদ, য'ত বকবককৈ এতিয়াও উতলি আছে লাভা। যিকোনো মুহূৰ্ততে সেই আৰ্টালে ভলকানো ৰেঞ্জত আগ্নেয়গিৰি উদগিৰণ হ'ব পাৰে আৰু তাৰ যি সক্ৰিয় ক্ৰেটাৰ আছে সেই ক্ৰেটাৰৰ কাষলৈ আমি গৈছিলোঁ আৰু ইথিওপিয়াৰ আফাৰ অঞ্চলত থকা এই সক্ৰিয় আগ্নেয়গিৰিটোৰ যি গহ্বৰ, যি লাভাৰ হ্ৰদ, তাৰ কাষৰ পৰা চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। So let me tell you about Ertale. Ertale means what I told you yesterday, remember? Ertale means smoke, Ale means mountain. So they give the name by the local people of Afar. So Ertale was discovered in 1926, but we didn't know who is discovered. So Ertale was active volcano. In the world they have three kind of volcano. One is active, the second one is dormant, the third one is oxonized. So in Africa we have two active volcano. One is in Ethiopia, the second one is in Mozambique. So you know the last big eruption is 2005. In the middle they have eruptions, like small eruptions. So that's why when you see the crater they make like hole, it's happened in July 21, 2025. So that is The whole valley is covered by lava. yes. It's long time, like thousands years ago. It's happened. You see all the mountains, volcanic mountain, but now it's already dormant. Okay, yes. But in the active volcano, the fumes. Yes, you can, when you say active volcano, you can see like sometimes lava, you can see sometimes like smoke, and sometimes you can hear the sound, like bubbling sound. That's সমগ্ৰ বিশ্বৰে ভিতৰত অতিকৈ সক্ৰিয় আগ্নেয়গিৰিসমূহৰ ভিতৰত অন্যতম হৈছে ইথিওপিয়াৰ আৰ্টালে আগ্নেয়গিৰি। আৰু এই আৰ্টালে আগ্নেয়গিৰি মালাতে আছে শেহতীয়াকৈ উদগিৰণ ঘটা হেলগুবি আগ্নেয়গিৰিটো। এই আৰ্টালে আগ্নেয়গিৰিৰ যিটো বিস্তীৰ্ণ অঞ্চল, তাৰ যি ক্ৰেটাৰ, তাৰ কাষলৈ যোৱাত বহু সমস্যা আছে, কিয়নো এতিয়াও সেই ক্ৰেটাৰসমূহৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈ থাকে আৰু সেই ক্ৰেটাৰসমূহত যি লাভা, সেই লাভাক বকবককৈ উতলি থাকে আৰু তাৰ যি পৰিৱেশ আৰু যি উষ্ণতা, তাৰ বাবে সেই আগ্নেয়গিৰিৰ ক্ৰেটাৰৰ কাষলৈ যোৱা উপযুক্ত সময় হৈছে পুৱা নতুবা সন্ধিয়া। ইতিপূৰ্বে আমি দেখুৱালোঁ যে সেই আগ্নেয়গিৰিৰ যি ক্ৰেটাৰ, তাৰ কাষলৈ আমি গৈছিলোঁ পুৱাৰ ভাগত। এতিয়া চাওঁ আহক সেই আগ্নেয়গিৰি গহ্বৰৰ কাষৰ যি পৰিৱেশ সন্ধিয়া তথা নিশাৰ ভাগত আমাৰ এই দ্বিতীয়টো প্ৰতিবেদনত। অৱশেষত আমি ট্ৰেকিং কৰি আহি যি আৰ্টালি যি জাগ্ৰত আগ্নেয়গিৰি, সেই আগ্নেয়গিৰিটোৰ মূল যিটো ক্ৰেটাৰ, সেই ক্ৰেটাৰটো পালোহি। আৰু এই ক্ৰেটাৰটোৰ পৰা 2021 চনৰ জুলাই মাহত আগ্নেয়গিৰি উদগিৰণ হৈছিলে আৰু উদগিৰণ হোৱাৰ পাছতে এই আৰ্টালি যিটো আগ্নেয়গিৰি, সেই তাৰ আগ্নেয়গিৰিৰ উদগিৰণৰ ফলত ইয়াতে কেনেধৰণৰ এটা ডিপ্ৰেশ্যনৰ সৃষ্টি হৈছিলে ভূগৰ্ভৰ পৰা, এই অঞ্চলৰ পৰাই, এই অংশৰ পৰাই ওলাই আহিছিলে লাভা, ওলাই আহিছিলে আৰু এখন নদীৰ দৰে লাভা বৈ গৈছিলে আৰু বৈ গৈ ইয়াতে আমি যি দেখুৱাইছিলোঁ যে এক লাভাৰ বৃহৎ মৰুভূমি সদৃশ এক পৰিৱেশৰ সৃষ্টি কৰিছিলে আৰু সেই লাভাৰ শিলাখণ্ডৰ মৰুভূমিখন এতিয়াও ইয়াতে আছে। মই চৰিখে দি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে আমি য'ত আছোঁ সেয়াই হৈছে তাৰ অভিকেন্দ্ৰ এই আগ্নেয়গিৰিটোৰ। আৰু ইয়াৰ পৰাই এই আগ্নেয়গিৰিটোৰ পৰাই 2021 চনত এই আগ্নেয়গিৰি উদগিৰণ হৈছিলে আৰু উদগিৰণ হৈ
ইয়াৰ পৰা ওলাই যোৱা লাভাই এই সমগ্ৰ অঞ্চলটো তছনছ কৰি পেলাইছিলে আৰু আমি দেখুৱাইছোঁ যে এক বৃহৎ গহ্বৰ ইয়াতে আমি দেখিবলৈ পাইছোঁ এক বৃহৎ গহ্বৰ আৰু ইয়াৰ তললৈ যদি আমি চাওঁ বা তললৈ যদি বতাহৰ শব্দটো আওকাণ কৰোঁ তেনেহ'লে এতিয়াও বকবককৈ লাভা ইয়াতে উতলি থকাৰ শব্দ ইয়াত শুনিবলৈ পোৱা যায় আৰু ইয়াৰ যি স্থানীয় যি লোক আছে মই তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম যে এই আগ্নেয়গিৰিটো কিমান সক্ৰিয় আৰু ইয়াতে মই দেখুৱাইছোঁ যে নিশাৰ ভাগত এই অঞ্চললৈ আহিব পৰা যায় যিটো আগ্নেয়গিৰি আছে জাগ্ৰত আগ্নেয়গিৰি পৃথিৱীৰ যি 6টা সক্ৰিয় যি লাভা লেক আছে তাৰ ভিতৰতে আৰ্টালে যি লাভা লেক সেইটো এটা অন্যতম আৰু আমি দেখুৱাইছোঁ যে এইটোৱে হৈছে সেইটো গহ্বৰ যিটো ক্ৰেটাৰ য'ৰ পৰা আগ্নেয়গিৰিটো উদগীৰণ হৈছিলে Solomon, can you tell me something about this Artale volcano? Okay. So, Ertale means by the local language of Afar is like smoking mountain. Erta means smoke, Ale means mountain. So, Ertale was discovered in 1926. But we didn't know it was discovered. So, the last eruption is like 2005. It's like a big eruption. So, this happened, like July 21, 2025. This one? Yes. This one? Yeah. And the whole area is covered by lava? Yes. So you see all the mountains is like volcanic mountain, but now is already dormant. Okay. And lava is still there here? Yes, we hope, yeah. But now is already covered by smoke. They have more smoke, yeah. And smell like sulfur? Yes. Sulfur. Okay, thank you. Thank you. আমি দেখুৱালোঁ আৰু চলমন ইয়াৰ স্থানীয় লোক হয় আৰু ইয়াতে যি আৰ্টালে যিটো ভলকেনো তাৰ অৰ্থ হৈছে ধোঁৱা আৰু আমি দেখুৱাইছোঁ যে ইয়াৰ পৰা সমগ্ৰ অঞ্চলটো বতাহত ছালফাৰৰ গুণ আমি যি পাইছোঁ ছালফাৰৰ গুণ ইয়াতে পাইছোঁ বায়ুমণ্ডলত অৰ্থাৎ যিবোৰ লাভা উদগীৰণ হয় তাত যিবোৰ ৰাসায়নিক পদাৰ্থ থাকে তাত ছালফাৰ অন্যতম আৰু তাৰ বাবে ইয়াতে আমি দেখুৱাইছোঁ যে ইয়াৰ সেই যিটো গহ্বৰ আগ্নেয়গিৰি যিটো গহ্বৰ সেই গহ্বৰটোৰ সৃষ্টি হৈছিলে 2021 চনত ইয়াৰ পৰা লাভা ওলাই আহি সমগ্ৰ অঞ্চলটো লাভাৰে ঢাকি পৰিছিলে আৰু তাৰ ফলত সৃষ্টি হৈছিলে এনেকুৱা ধৰণৰ এখন লাভাৰ শিলৰ মৰুভূমিৰ আৰু আমাক ইয়াতে যি জানিবলৈ দিছে যে এতিয়াও যিকোনো মুহূৰ্ততে এই আগ্নেয়গিৰিৰ যিসমূহ ক্ৰেটাৰ আছে সেই ক্ৰেটাৰবোৰ উদগীৰণ হ'ব পাৰে আৰু এটা সক্ৰিয় আগ্নেয়গিৰি এই আৰ্টালে যিটো আগ্নেয়গিৰি এটা সক্ৰিয় আগ্নেয়গিৰি আৰু আমি দেখুৱাই গৈছোঁ যে এনেধৰণেই যি ইথিওপিয়াৰ যি চিমেৰাৰ পৰা বহু দূৰ আহিব লাগে যিটো আফাৰ ৰিজন আছে অঞ্চল আছে তাতে এই আগ্নেয়গিৰিটো আছে আৰু তাৰ সমান্তৰালকৈ পৃথিৱীৰ এক অন্যতম দ ঠাই ইয়াতে আছে আমি সেয়াও দেখুৱাম কিন্তু আজি আমি ইয়ালৈ আহিছিলোঁ যে আৰ্টালে আগ্নেয়গিৰি জাগ্ৰত আগ্নেয়গিৰি আৰু আজি আমি দেখিবলৈ পোৱা নাই লাভা উতলি থকা বা লাভা উদগীৰণ হৈ থকা দেখিবলৈ পোৱা নাই কিন্তু যিকোনো মুহূৰ্ততে ইয়াৰ পৰিৱেশ সলনি হ'ব পাৰে ইয়াৰ বায়ুমণ্ডলত কেৱল মাত্ৰ বিভিন্ন ৰাসায়নিক গেছৰ গুণ গতিকে বেছি সময় ইয়াত থকাটো অনুচিত স্বাস্থ্যৰ বাবে অতিকৈ ক্ষতিকাৰক কিন্তু আজি আমি দেখুৱালোঁ যে আগ্নেয়গিৰিৰ যিটো মূল গহ্বৰ আজি সেই গহ্বৰত আহি আজি আমি উপস্থিত হ'লোহি আৰু আমাৰ সৌভাগ্য বা দুৰ্ভাগ্য আজি আমি লাভা উদগীৰণ হৈ থকা দেখিবলৈ নাপালোঁ আৰু যিকোনো মুহূৰ্ততে বা ইয়াৰ তলত এতিয়াও লাভা ইয়াতে সক্ৰিয় ৰূপত আছে বুলি আমাক জানিবলৈ দিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।